জনাইছে মুঠৰ এক ব্ৰেকিং নিউজ। গোলাঘাট দেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত সংঘটিত হৈ ভয়ংকৰ পথ দুৰ্ঘটনা। অতি ব্যস্ততাপূৰ্ণ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত এৰি থোৱা গৰুৰ বাবেই আজি ঢেকিয়ালত সংঘটিত হয় এই পথ দুৰ্ঘটনা। ৰাস্তাৰ মাজত এৰি থোৱা গৰুৱে খেদাখেদি কৰি খুন্দা মাৰে এখন মাৰুতি ভানত। ফলত গাড়ীখনৰ আগফাল সম্পূৰ্ণৰূপে ভাগি যায় আৰু গাড়ীখন পথৰ মাজত বাগৰি পৰে। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ গাড়ীখন পথৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়। দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS23N4890। কেৱল ৰাস্তাত এৰি থোৱা গৰুৰ বাবেই এটা বছৰত বহু মানুহৰ মৃত্যু হয়। বহু মানুহ দুৰ্ঘটনাত হাত ভৰি ভাঙি ঘূণীয়া হয়। আজি ঘটনাস্থলীত উপস্থিত ৰাইজৰ প্ৰশ্ন, দুখ বাৰু ৰাস্তাত খেদাখেদি কৰি থকা গৰুকেইটাৰ নে গৰুকেইটাৰ গৃহস্থৰ? বহু মানুহক পংগু কৰাৰ অধিকাৰ ক'ত পালে গৰু ছাগলীকেইটাৰ গৃহস্থই? ঢেকিয়ালৰ পৰা প্ৰকাশ ৰঞ্জন বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। ৰাস্তাত বন্ধাৰ অধিকাৰ ক'ত পালে? তেওঁলোকে গৰুৱে টেক্স দিয়া নাই নহয়, গাড়ীয়েহে টেক্স কৰিছে। ৰাস্তাত এৰাৰ অধিকাৰ ক'ত পালে গৃহস্থই? আৰু গৰু বান্ধিবলৈ ৰছীয়ে হতিয়া এৰি দিছে আৰু ৰাস্তাত গাড়ীত আহি জঁপিয়াই এক্সিডেণ্ট কৰি মানুহৰ দুৰ্ঘটনা কৰিছে। তাৰ বাবে বিহিত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰক অনুৰোধ জনাওঁ। তাৰমানে আজি আপোনাৰ দুৰ্ঘটনা হ'ল? দুৰ্ঘটনা। এজনী গৰুৱে ৰাস্তাত আপোনাক অকাধৰা কৰি আপোনাৰ গাড়ীখন পথাৰৰ মাজত সোমাই পলটি মাৰি দিলে। এই আপুনি পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত মূল পকা ৰাস্তাত আহি আছিল আৰু পকা ৰাস্তাৰ কিনাৰত গৰু এৰাল দি থৈ ৰছীয়ে সৈতে গৰু ৰাস্তাৰ মাজত আছেগৈ। আপুনি নিজে আছিলে গাড়ীত? আৰু প্ৰতিদিনে এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু বহু মানুহৰ এই পথ দুৰ্ঘটনাত গৰুৰ কাৰণে মৃত্যু হৈছে, কিন্তু আজিলৈকে গৃহস্থৰ কোনো খবৰ নাই, গৃহস্থৰ কোনো মন কাণ নাই। এই ক্ষেত্ৰত প্ৰশাসনেও ব্যৱস্থা লোৱা উচিত নে আপুনি কি কয় দাদা? আপুনি কওক। প্ৰশাসনে ব্যৱস্থা লোৱা উচিত বুলিয়ে ভাবোঁ। আৰু গৰু গৃহস্থৰ কাৰণে কি ক'ব আপুনি? গৰু গৃহস্থৰ কাৰণে গৰু গৃহস্থই যাতে এইখিনি নিজে নিজে গৰু পুহিছে তদাৰকি কৰি ৰাখক। পথাৰত মেলক, নিজৰ বাৰীত মেলক, কিন্তু এই এনে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ দৰে এটা অতি ব্যস্ত পথত গৰু ৰাস্তা কিনাৰত বান্ধি ৰছীয়ে সৈতে ৰাস্তাৰ মাজলৈ যোৱা ব্যৱস্থাটো কৰি দিব নালাগে। আৰু প্ৰতি বছৰে এনেকুৱা এটা পথ দুৰ্ঘটনাত বহু মানুহৰ মৃত্যু হৈছে। আৰু আজি যদি আপুনি বাইক লৈ আহিলহেঁতেন আপোনাৰ হয়তো মৃত্যুৱে হ'লহেঁতেন। আৰু মানুহ হ'লহেঁতেন সেই টাইমত যদি আৰু বাইক চাইক আহিলেহেঁতেন। সেই টাইমত মুকলি আছিলে কাৰণে হয়। আজি আপোনাৰ গাড়ীখন পথাৰত সোমাই পাল্টি মাৰি দিলে, ৰাইজে এতিয়া গাড়ীখন ফোন কৰিলে, কিন্তু এই আপোনাৰ আজি আপুনি মানে ক'ব বিচাৰিছে নেকি যে এই গাড়ীখনৰ যিখিনি ক্ষয় ক্ষতি হ'ল কোনে দিব? ক্ষয় ক্ষতি গৰু গৃহস্থই দিব লাগিব। আৰু আজি যদি আপোনাৰ ডাঙৰ এটা দুৰ্ঘটনা হ'লহেঁতেন, আপোনাৰ এতিয়া হয়তো হস্পিটেলত পৰি থাকিবলগীয়া হ'লহেঁতেন, তাৰ ৰিস্ক গৰু গৃহস্থই ল'লেহেঁতেন নে? সেইটো ক'ত গৰু গৃহস্থই ল'ব। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।